নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী ৰিক্সা চালকে এতিয়াৰে পৰা অসমত চলাব নোৱাৰিব নেকি ৰিক্সা মিয়া ৰিক্সা চালক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত পুনৰ এটা বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া ৰিক্সা চালক সন্দৰ্ভত বৃহৎ মন্তব্য কৰি কৈছে যে আইনমতে কোনো মিয়া ৰিক্সা চালকে অসমত ৰিক্সা চলাবই নোৱাৰে তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই থকালৈকে মিয়া শান্তিত থাকিবলৈ নিদিও মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে মিয়াই কষ্ট পাবই লাগিব বুলি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া সন্দৰ্ভত পুনৰ বৃহৎ মন্তব্য কৰিছে মিয়া ৰিক্সা চালকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য আইনমতে মিয়া ৰিক্সা চালকে অসমত চলাব নোৱাৰিব ৰিক্সা আইনৰ ৰাস্তাত গলে কোনো মিয়াই চলাব নোৱাৰিব ৰিক্সা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য 5 টকাৰ ঠাইত 4 টকা দিয়াটো মই ভালেই কৈছো আইনৰ মতে তেওঁলোকে অসমত ৰিক্সা চলাবই নোৱাৰে বুলি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমত মিয়াই অলপ কষ্ট পাই থাকিব লাগিব মই থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে মিয়া সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য এছআৰৰ নটিছ যদি গৈছে ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ'ল নাগৰিকত্বৰ প্ৰমাণ নকৰি ইয়াত কান্দিবলগীয়া কি কথা আছে এনেকুৱা ধৰণে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে এছআৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কৈছে যে মোলৈ নটিছ আহিলে ময়ো যাম মই ৰজা মহাৰজা নেকি আৰু মিয়া ৰিক্সা চালক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মই থকালৈকে মিয়াসকলে কষ্ট পাবই লাগিব অসমত মই মুখ্যমন্ত্ৰী থকালৈকে মিয়া শান্তিত থাকিবলৈ নিদিও আইনমতে গলে কোনো মিয়াই অসমত ৰিক্সা চলাব নোৱাৰে এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত পুনৰ মিয়া সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आए हुए हैं तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा लोग मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा देश में तो देश का ही लोग काम करता है ना जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं मैं तो अच्छा बोला था अच्छा बोलने से वो लोग को बुरा लगता है तो बुरा करना पड़ेगा कांग्रेसे 77 বছৰত কৰি যোৱা সমস্যা বুজি পালে এটো ঠিক কৰোতে সময় লাগিব কিন্তু ঠিক কৰিম আজি 5 বছৰ স্ক্ৰু টাইট হল নে নাই কিমান স্ক্ৰু টাইট হল গতিকে আৰু স্ক্ৰু টাইট হ'ব এছআৰ তো সাংবিধানিক প্ৰক্ৰিয়া নোটিছ দিব আপুনি যাব আপুনি ক'ব যে মই ভাৰতীয় লেঠা শেষ তাতে কান্দিবলগীয়া কি হ'ল কান্দিব নাপায় নহয় আৰে নোটিছ দিব যাব মুকু যদি কোনবাই কমপ্লেইন দিয়ে ময়ো যাম যদি প্ৰধানমন্ত্ৰীৰ নামতো নোটিছ দিয়ে মুখ্যমন্ত্ৰীৰ নামতো নোটিছ দিয়ে তাতো যাব লাগিব কিন্তু কোনবাই কমপ্লেইন দিছে আপুনি যাব তাতে দুখ পাবলগীয়া কি কথা আছে কালি যদি কোনবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম আমিতো ৰজা মহাৰজা নহয় গণতন্ত্ৰত যি নিয়ম আছে সবেই যাব লাগে তাতে বেয়া পাই পেলাই কি লাভ হ'ব কি হ'ল সেইটো কেনেকৈ তিৰস্কাৰ হ'ব পাৰে আপোনাৰ বিএলওৰ ঘৰত যাব কাগজ দেখাব হৈ গ'ল ইমান সৰু কথা এটা কাগজখন যে গৈছে গম কেনেকৈ পালে আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে পকেটত থৈ দিব লাগিছিল ঘৰৰ কাষতে বিএলও গৈ পেলাই ক'ব লাগিছিল হয় নহয় কাগজখন আনি যদি টিভি ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে এইটোতো প্ৰচাৰ হ'বই কি মই ভুল ক'লো নেকি অলপ কষ্ট পাই থাকিব লাগিব আৰামত অসমত থাকিব নোৱাৰে আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ কষ্ট পাই থাকিব তাত ৰক্ষা নাই
পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुए हैं, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही मना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। कांग्रेसे ৭৭ বছৰত কৰি যোৱা সমস্যা বুজি পালে, এইটো ঠিক কৰোঁতে সময় লাগিব, কিন্তু ঠিক কৰিম। আজি 5 বছৰত স্ক্ৰু টাইট হ'ল নে নাই? কিমান স্ক্ৰু টাইট হ'ল? গতিকে আৰু স্ক্ৰু টাইট হ'ব। এছআৰটো সাংবিধানিক প্ৰক্ৰিয়া, নটিচ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা চেছ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। যদি প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে। তাতে বেয়া পাই পেলাই কি লাভ হ'ব? কি হ'ল? সেইটো কেনেকৈ তিৰস্কাৰ হ'ব পাৰে? আপোনাৰ BLOৰ ঘৰত যাব, কাগজ দেখাব, হৈ গ'ল। ইমান সৰু কথা এটা। কাগজখন যে গৈছে গম কেনেকৈ পালে? আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে। পকেটত থৈ দিব লাগিছিল, ঘৰৰ কাষতে BLO গৈ পেলাই ক'ব লাগিছিল, হয় নহয়? কাগজখন আনি যদি TV ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে, এইটোতো প্ৰচাৰ হ'বই। কি মই ভুল ক'লো নেকি? অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। মিয়াঁ কা